নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আপোনালোকৰ সকলোৰে কাৰণে এটা ভাল খবৰ আৰু আমি সকলোৱে গম পাইছো ইতিমধ্যে যে আমাৰ যোৱাকালি যিখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত T20 ৱৰ্ল্ড কাপ হৈছিলে সেইখনত ভাৰতে জয়ী হ'ল আৰু সেই খেলখনত জয়ী হোৱাৰ কাৰণে আমাৰ সকলোৰে ভাল লাগিছে আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে ভাৰতে এই খেলখন জিকিছে আমাৰ যোৱাবাৰ 2024 বৰ্ষতো T20 খেলখন ভাৰতে জিকিছিল আৰু 2026 বৰ্ষতো এবাৰ ভাৰতে জিকিছে তো আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ কাৰণে T20 ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ তো কুৱেশ্যনখিনি ভালদৰে চাব এনেধৰণৰ কুৱেশ্যনবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড হয় আৰু এইবিলাক কুৱেশ্যন আগন্তুক যি এক্সাম আছে কম্পিটিটিভ এক্সাম ধৰক অগ্নিবীৰ হৈ গ'ল ৰেলৱে গ্ৰুপ ডি SSC বা অন্যান্য যিবিলাক কম্পিটিটিভ এক্সাম আহে সকলোবিলাক এক্সামতে এইবিলাক অতিকৈ দৰকাৰী হয় সো আপোনালোকে প্ৰত্যেকটো কুৱেশ্যন ভালদৰে মনত ৰাখিব আৰু এইখিনি ভালদৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওকে সো আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ যাওঁ ঠিক আছে এইখিনি খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব তো ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে আমাৰ হু হেজ বিকাম দ্য উইনাৰ অফ T20 ৱৰ্ল্ড কাপ 2026 2026 চনৰ যি T20 ৱৰ্ল্ড কাপ যোৱাকালি হৈছিলে সেই T20 বিশ্বকাপৰ বিজয়ী কোন হৈছে ঠিক আছে বিজয়ী দেশখন কোনখন হয় সো এইটো আমি সকলোৱে জানো এইটো ক'বই নালাগে কোনখন হ'ব আমাৰ ভাৰত ঠিক আছে আমাৰ ভাৰতে এই খেলখনত জয়ী হৈছিলে ওকে নেক্সট কুৱেশ্যন মই একদমে সিম্পলকে অকল কুৱেশ্যনখিনি কৈ থৈ যাম বেছি দেৰি নকৰো শৰ্ট কাট এটা ভিডিঅ' হ'ব আমি অকল কুৱেশ্যনখিনি মনত ৰাখিব লাগে ওকে নেক্সট দিছে হু ইজ দ্য ৰানাৰ আপ T20 ৱৰ্ল্ড কাপ 2026 2026 চনৰ T20 বিশ্বকাপৰ ৰানাৰ আপ কোন হয় মানে কোনখন দেশক হৰুৱাইছিলে ভাৰতে ওকে আমিতো গম পাইছো যে জিকিছে কোনখন দেশ ভাৰত এটা হৰুৱাইছিলে কোনখন দেশক ৰানাৰ আপ কোনখন দেশ আছিলে সো সেইখন আছিলে অপচন সি নিউজিলেণ্ড হয় না আমি সকলোৱে গম পাওঁ যে নিউজিলেণ্ডক ভাৰতে হৰুৱাইছিলে ওকে আৰু যোৱাকালি যিখন খেল হৈছিলে সেই খেলখন কোনখন গাৰ্ডেনত হৈছিলে বা কোনখন প্লেগ্ৰাউণ্ডত হৈছিলে সেইখন আছিলে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হয় নহয় সো নেক্সট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে between which team was the final of T20 World Cup 2026 played 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেল কোন দুটা দলৰ মাজত অনুষ্ঠিত হৈছিল ওকে কোন দুখন দেশৰ মাজত বা কোন দুটা দলৰ মাজত অনুষ্ঠিত হৈছিল সকলোৱে জানো আমি প্ৰথম কুৱেশ্যনটো আৰু সেকেন্ড কুৱেশ্যনটো যদি জানিলো তেতিয়াহলে এইটো কুৱেশ্যন জানিমে ভাৰত আৰু নিউজিলেণ্ড ওকে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ ভাৰত আৰু নিউজিলেণ্ড ঠিক আছে next question to this by how many runs did India win the final match against New Zealand নিউজিলেণ্ডৰ বিৰুদ্ধে চূড়ান্ত খেলখনত অৰ্থাৎ ফাইনেল খেলখনত ভাৰতে কিমান ৰানত জয়লাভ কৰিছিলে ওকে কিমান ৰানত জিকিছিলে সো এটো যদি আমি অপচন চাও 92 95 96 আৰু 98 দিয়া আছে ইয়াৰ যেটো ৰাইট আনসাৰ এটো যাব অপচন সি 96 96 ৰানত ভাৰতে জয়লাভ কৰিছিল ওকে এতিয়া ডিটেইলছটো যদি চোৱা ভাৰতে কিমান স্কোৰ কৰিছিলে ইন্ডিয়া কৰিছিলে টোটাল 255 স্কোৰ আৰু 5টা উইকেট গৈছিলে ওকে 20 ওভাৰত 20 ওভাৰছত 255 কৰিছিলে উইকেট কেইটা গৈছিলে ভাৰতৰ 5টা উইকেট গৈছিলে আৰু নিউজিলেণ্ডে কিমান স্কোৰ কৰিছিলে নিউজিলেণ্ডে কৰিছিলে 159 স্কোৰ আৰু সিহঁতৰ অল আউট হৈছিলে গোটেই কেইটা উইকেট সিহঁতৰ শেষ হৈছিলে এতিয়া হেকাৰণে ইন্ডিয়া কিমান ৰানত জিকিছিলে 96 ৰানত জিকিছিলে ওকে তো এইখিনি গোটেইখিনি ইম্পৰ্টেন্ট টপিক ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখি থোৱাটো ভাল ওকে কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে 2026 বৰ্ষৰ যিখন খেল হৈছিলে 2026 বৰ্ষৰ যিখন T20 ফাইনেল খেল হৈছিলে ভাৰতে কিমান ৰান কৰিছিলে তো ভাৰতে কৰিছিলে 255 ৰানছ ওকে নিউজিলেণ্ডে কিমান ৰান কৰিছিলে 159 ৰানছ সো এইবিলাক আমি জনাটো দৰকাৰ হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ কি দি আছে চোৱা ভালকে which team became the first to win the T20 World Cup 3 times তিনিবাৰকৈ T20 বিশ্বকাপ জয় কৰা প্ৰথম দল কোনটো হৈছে তিনিবাৰকৈ জিকিছে ভালকে চোৱা তিনিবাৰ জিকিছে সো এখন কোনখন হ'ব ভাৰত নে অষ্ট্ৰেলিয়া নে সাউথ আফ্ৰিকা নে ওয়েষ্ট ইন্ডিজ সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আমি সকলোৱে জানিব লাগে অপচন এ আমাৰ ভাৰতে তিনিবাৰকৈ বিশ্বকাপ খেলত জিকিছে কেতিয়া জিকিছে চোৱা কেতিয়া জিকিছে আমি জানিব লাগে ভালকে চোৱা দেই মই কৈ দিছো কেতিয়া জিকিছে এবাৰ জিকিছে 2007 চনত ওকে 2007ত তাৰ পিছত 2024ত আৰু তাৰ পিছত 2026ত মানে এবাৰ ওকে তো তিনিবাৰ ভাৰতে T20 বিশ্বকাপত জিকিছে এটো আমি জানি থোৱাটো দৰকাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 6 who became the player of the match in the T20 World Cup 2026 final 2026 চনৰ যেটো ফাইনেল খেল হৈছিলে ঠিক আছে বিশ্বকাপৰ যেটো ফাইনেল খেল হৈছিলে তাত প্লেয়াৰ অফ দা মেচ কোন হৈছিল ঠিক আছে প্লেয়াৰ অফ দা মেচ বুলি কৈছে যিখন যোৱাকালি খেল হৈছিলে যোৱাকালিৰ যিখন 8 মাৰ্চত খেল হৈছিলে সেই খেলখনত প্লেয়াৰ অফ দা মেচ কোন হৈছিল তো এটো হৈছে অপচন এ জাসপ্ৰীত বুমৰাহ
জাসপ্ৰীত বুমৰাহ আমাৰ ভাৰতীয় দলৰ এগৰাকী কি হয় বলাৰ হয় ওকে সো জাসপ্ৰীত বুমৰাহ কি পাইছিলে প্লেয়াৰ অফ দা মেটচ পাইছিলে ঠিক আছে তো জাসপ্ৰীত বুমৰাহে খিতাপটো কেনেদৰে পাইছিলে চোৱা 2026 চনৰ যেটো টি20 বিশ্বকাপৰ ফাইনেল হৈছিলে তাত নিউজিলেণ্ডৰ বিৰুদ্ধে জাসপ্ৰীত বুমৰাহে 4 অভাৰত 15 ৰান দিছিলে মাত্ৰ 4 অভাৰত কিমান ৰান দিছিলে 15 ৰান আৰু 4টা উইকেট দখল কৰিছিলে ওকে কালিৰ খেলখনত 4 অভাৰত মাত্ৰ 15 ৰান দিছিলে আৰু কিমানটা উইকেট লৈছে 4টা উইকেট লৈছে সো এই কথাখিনি আমি জানি থব লাগিব ওকে নেক্সট কোৱেশ্চন কি দি আছে চোৱা who has been named player of the series in T20 World Cup 2026 এবাৰ কি উঠিছে যে 2026 চনৰ যেটো T20 World Cup হৈছিলে বিশ্বকাপ হৈছিলে তাত player of the series কোনে পাইছে player of the match নহয় player of the series মানে গুটেই যে 55 খন খেল হৈছিলে সেই 55 খন খেলৰ ভিতৰত player of the series কোনে পাইছে সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি সঞ্জু স্যামসনে পাইছিলে হয়নে সঞ্জু স্যামসনে player of the series পাইছে ওকে নেক্সট কোৱেশ্চন Question number 8. Who took the most wicket in the T20 World Cup 2026? 2026 চনৰ যেটো T20 বিশ্বকাপ হৈছিলে তাত সৰ্বাধিক উইকেট কোনে লাভ কৰিছিলে সৰ্বাধিক উইকেট কোনে লাভ কৰিছে চোৱা জাসপ্ৰীত বুমৰাহ নে মিচেল সেন্টনাৰ নে আদিল ৰশিদ নে অক্ষৰ পটেল সো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাও এটো হৈছে অপচন এ জাসপ্ৰীত বুমৰাহে আটাইতকৈ বেছি উইকেট লাভ কৰিছিলে ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে পইণ্টটো চোৱা কি হয় যে 2026 চনৰ যেটো টি20 বিশ্বকাপত সৰ্বাধিক 24টা উইকেট লৈছিলে 24টা উইকেট দখল কৰিছে জাসপ্ৰীত বুমৰাহে ওকে ইয়াৰ লগতে জাসপ্ৰীত বুমৰাহৰ লগতে বৰুণ চক্ৰৱৰ্তীয়েও 14টা উইকেট লৈছিলে চাবা দেই ভালকে চাবা বৰুণ চক্ৰৱৰ্তীয়েও 14টা উইকেট দখল কৰিছিলে সো পৰীক্ষাত যদি তোমালোকৰ প্ৰশ্নত জাসপ্ৰীত বুমৰাহৰ লগতে বৰুণ চক্ৰৱৰ্তীও আহিছে ওকে বোলে অপচন এত আছে জাসপ্ৰীত বুমৰাহ আৰু অপচন বিত আছে বৰুণ চক্ৰৱৰ্তী তেতিয়া তোমালোকৰ সি অপচনটো তেনেকৈ থাকিব সি বা ডি অপচন এনেকৈ থাকিব এ এন বি মানে বৰুণ জাসপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী দুয়োগৰাকীয়ে 14টা উইকেট দখল কৰিছিলে ওকে এটো কথাটো জানি থবা নেক্সট কোৱেশ্চন টো চোৱা How much prize money did the winning team of T20 World Cup 2026 get? 2026 চনৰ যেটো T20 বিশ্বকাপৰ বিজয়ী দল আছিল সেই দলটোৱে কিমান পুৰস্কাৰ ধন লাভ কৰিছিলে ঠিক আছে যেটো পুৰস্কাৰ ধন ৰাখি থাকে এটো কিমান লাভ কৰিছিল অৰ্থাৎ আমাৰ ভাৰতে ইন্ডিয়াই কিমান টকা লাভ কৰিছিলে অপচন দি আছে 20 কোটি 30 কোটি 27.48 কোটি আৰু 25 কোটি সো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাও এটো হৈছে অপচন সি 27.48 crore অৰ্থাৎ 27.48 কোটি টকা লাভ কৰিছে ওকে নেক্সট question number 10 How much prize money did the runner up team of T20 World Cup 2026 get তো 2026 চনৰ যেটো রানার আপ দল আছিল সেই দলটোৱে কিমান পুৰস্কাৰ ধন ৰাখি লাভ কৰিছিলে সো 14.65 কোটি আছে 10 কোটি 18 কোটি 12 কোটি কোনটো শুদ্ধ উত্তৰ হ'ব আমি জানিব লাগিব সো এটো হৈছে অপচন এ 14.65 crores okay next কি দি আছে who was the captain of the Indian team in the T20 World Cup 2026 তো 2026 চনৰ যেটো বিশ্বকাপ হৈছিলে এবাৰ তাৰ ভাৰতৰ যিজন অধিনায়ক বা দলপতি কোন আছিল ওকে ভাৰতৰ ক্যাপ্টেইন কোন আছিল সো আমি হেতু জানিব লাগিব সকলোৱে জানো আমি যিসকলে খেল চাও সকলোৱে জানে ৰোহিত শৰ্মা হাৰ্দিক পাণ্ডিয়া নে সূৰ্য কুমাৰ যাদৱ নে জাসপ্ৰীত বুমৰাহ সো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি সূৰ্য কুমাৰ যাদৱ ওকে নেক্সট কোৱেশ্চন নেক্সট দিছে যে চোৱা who was the captain of New Zealand in the final of the T20 World Cup 2026 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ অধিনায়ক কোন আছিল ওকে নিউজিলেণ্ডৰ অধিনায়ক বা ক্যাপ্টেইন কোন আছিল তো তেখেত আছিল অপচন সি মিচেল সেন্টনাৰ ওকে মিচেল সেন্টনাৰ মনত ৰাখি থবা question number 13 who has scored the fastest century of the T20 World Cup 2026 2026 চনৰ T20 বিশ্বকাপত আটাইতকৈ দ্ৰুত শতক কোনে অৰ্জন কৰিছিল আটাইতকৈ দ্ৰুত শতক কোনে অৰ্জন কৰিছিল ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাও হেতু হৈছে অপচন সি ফিন এলেন ওকে ফিন এলেন কি কৰিছিল আটাইতকৈ বেছি মানে দ্ৰুত গতিত শতক মানে সেঞ্চুৰী কৰিছিল ওকে তো কিমান ৰানত সেঞ্চুৰী কৰিছিল সোৱা কিমানটা বলত 2026 চনৰ 4 মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত চাবা দেই কোনখন প্লেগ্ৰাউণ্ডত খেলিছিল কলকাতাৰ ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কাৰ বিৰুদ্ধে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত T20 বিশ্বকাপ 2026 সেমিফাইনেলত
নিউজিলেণ্ডৰ বেটছমেন ফিন এলেন, চাবা দেই ফিন এলেন কৰ হয়, নিউজিলেণ্ডৰ হয়, ঠিক আছে, নিউজিলেণ্ডৰ হয়। নিউজিলেণ্ডৰ ফিন এলেণ্ডে কি কৰিছিলে, মাত্ৰ 33টা বলত শতক অৰ্জন কৰিছিলে, 33টা বলত, চাবা দেই 33টা বলত কি কৰিছে, 33টা বলত 100 কৰিছে, অকে 33টা বলত চেঞ্চুৰী কৰিছে। চ' এইটো মনত ৰাখি থবা। ফিন এলেন কৰ হয়, কৰ খেলুৱৈ হয়, নিউজিলেণ্ডৰ। কাৰ বিৰুদ্ধে খেলিছিলে, সাউথ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিলে। আৰু কোনখন প্লেগ্ৰাউণ্ডত সেই খেলখন হৈছিলে, কলকাতাৰ ইডেন গাৰ্ডেনত হৈছিলে। চ' গোটেইখিনি পইণ্ট আমি জানি থব লাগিব। অকে, নেক্সট কুৱেশ্যন। Which player made the highest individual score in T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক ব্যক্তিগত ৰান কোনগৰাকী খেলুৱৈ কৰিছিলে? আটাইতকৈ বেছি ব্যক্তিগত ৰান, মানে গোটেই খেলখনত আটাইতকৈ বেছি কোনে ৰান কৰিছিলে? তো ইয়াৰ যিটো শুদ্ধ উত্তৰ এইটো হৈছে অপশ্যন চি, যুৱৰাজ চামৰা। তো তেওঁৰ কৰ খেলুৱৈ আছিলে? যুৱৰাজ চামৰা কৰ খেলুৱৈ আছিলে? কানাডাৰ খেলুৱৈ আছিলে। আৰু তেওঁ কিমান ৰান কৰিছিলে সেইটো ইম্পৰ্টেণ্ট হয়। তো তেওঁ কিমান ৰান কৰিছিলে? 383, ঠিক আছে, 383 ৰান কৰিছিলে, অৰ্থাৎ ইণ্ডিভিজুৱেল ৰান কৰিছিলে, ব্যক্তিগত ৰান কৰিছিলে। অকে, চ' মনত ৰাখি থবা কোনে কৰিছিলে, যুৱৰাজ চামৰা। কৰ আছিলে খেলুৱৈ? কানাডাৰ আছিলে। অকে, নাও নেক্সট কুৱেশ্যন। Which player scored the most runs in T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত সৰ্বাধিক ৰান কোনজন খেলুৱৈয়ে কৰিছিলে? সৰ্বাধিক ৰান, ঠিক আছে, সৰ্বাধিক ৰান যদি আহে, চ' এইটো হৈ যাবগে অপশ্যন এ, সাহিবজাদা ফাৰহান, ঠিক আছে, সাহিবজাদা ফাৰহান কৰ খেলুৱৈ আছিলে? পাকিস্তানৰ খেলুৱৈ আছিলে, মনত ৰাখিবা। পাকিস্তানৰ সাহিবজাদা ফাৰহানে সৰ্বাধিক ৰান বিশ্বকাপত গোটেই খেলখিনিৰ ভিতৰত সৰ্বাধিক ৰান কৰিছিলে। Now question number 16. Which countries organized the T20 World Cup 2026? 2026 চনৰ যিটো T20 বিশ্বকাপ হৈছিলে, সেই বিশ্বকাপ খেলখন কোনখন দেশে আয়োজন কৰিছিলে? অকে, কোনখন দেশে আয়োজন কৰিছিলে সুধিছে। ভাৰত আৰু শ্ৰীলংকা, নে ভাৰত আৰু অষ্ট্ৰেলিয়া, নে ভাৰত আৰু ইংলেণ্ড, নে ভাৰত আৰু দক্ষিণ আফ্ৰিকা? চ' ইয়াৰ যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে অপশ্যন এ, ইণ্ডিয়া এণ্ড শ্ৰীলংকাই কৰিছিলে। অকে, মনত ৰাখি থবা ভাৰত আৰু শ্ৰীলংকাত, অৰ্থাৎ কেইখনমান খেল ভাৰতত হৈছিলে আৰু কেইখনমান খেল শ্ৰীলংকাত হৈছিলে। নেক্সট, which edition of the T20 World Cup was held in 2026? তো 2026 চনৰ T20 বিশ্বকাপত যিখন খেল হৈছে এখন কিমান সংখ্যক সংস্কৰণ আছিল? ঠিক আছে, এই খেলখন কিমান সংখ্যক সংস্কৰণ আছিল? নৱম নে 11তম নে 8ম নে 10ম? তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে অপশ্যন ডি, 10th এডিশ্যন আছিল। অকে, মানে 10ম সংস্কৰণ আছিল 2026 বৰ্ষৰটো। অকে, নেক্সট কুৱেশ্যনটো দিছে চোৱা, কি দি আছে, how many teams participated in the T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত মুঠ কিমানটা দলে অংশগ্ৰহণ কৰিছিলে? অকে, টোটেল টিম কেইটা আছিলে, দল কেইটা আছিলে? 18টা, 24টা, 20টা নে 16টা? তো আমি যদি ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ, এইটো হৈছে অপশ্যন চি, 20, ঠিক আছে, 20টা দলে কি কৰিছিল, অংশগ্ৰহণ কৰিছিলে, তাৰ ভিতৰত আমাৰ ভাৰতখনো এখন হয়, হয়নে? নেক্সট কুৱেশ্যন, কি দিছে, how many matches were played in T20 World Cup 2026? 2026 চনৰ T20 বিশ্বকাপত মুঠ কিমানখন মেটচ অনুষ্ঠিত হৈছিল? ঠিক আছে, টোটেল মেটচ কেইখন হৈছিলে? আমি এইটো সকলোৱে জানিব লাগে। তো এইটো হৈছিল অপশ্যন চি, 55 মেটচেছ। 55খন খেল খেলা হৈছিলে। 55খনৰ ভিতৰত কালি আছিলে শেষৰখন খেল। শেষৰখন খেলত আমি সকলোৱে জানো যে ভাৰত জয়ী হৈছে, অৰ্থাৎ ফাইনেলখনত ভাৰত জয়ী হৈছে। চ' আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, এইটো লাষ্ট কুৱেশ্যন হয়। আমি এইখিনি কুৱেশ্যন ভালদৰে মনত ৰাখিব লাগিব, এক্সামত কিন্তু প্ৰশ্ন ইয়াৰ পৰা বনিব। তো দিছে, where was the final match of T20 World Cup 2026 played? চবতকে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবিলাক প্ৰশ্ন পৰীক্ষাত আহে। 2026 চনৰ T20 বিশ্বকাপৰ ফাইনেলৰ মেটচখন ক'ত অনুষ্ঠিত হৈছিলে? ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিলে, অৰ্থাৎ কোনখন প্লেগ্ৰাউণ্ডত অনুষ্ঠিত হৈছিলে? নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত, নে ৱাংখেৰে ষ্টেডিয়ামত, নে ইডেন গাৰ্ডেনত, নে চিন্নাস্বামী ষ্টেডিয়ামত? তো চিন্নাস্বামী ষ্টেডিয়াম। তো কোনটো হ'ব আমি সকলোৱে জানিব লাগে। ইয়াৰ যিটো ৰাইট আনচাৰ সেইটো হৈছে অপশ্যন এ, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ। অকে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখনত এই খেলখন অনুষ্ঠিত হৈছিল।
ঠিক আছে, আজি আমি এইখিনি কুৱেশ্যন চালো। এইখিনি খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰেণ্ট এফেয়াৰ্ছৰ। আগন্তুক যিসকল পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই আছা, সেই পৰীক্ষাবিলাকত এনেধৰণৰ কুৱেশ্যন ইয়াৰ পৰাতো মিনিমাম এটা কুৱেশ্যন বা দুটা কুৱেশ্যন আহিবই। চ' তোমালোকে গোটেইখিনি কুৱেশ্যন ভালদৰে মনত ৰাখিবা। আৰু যদি তোমালোকে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ বা তোমালোকে যদি SSC GD ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, তেতিয়াহ'লে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ বেটছ আমাৰ বেটছত ক্লাছবিলাক হৈ আছে। ত' তোমালোকে যদি বেটছটো ল'ব বিচাৰা, তলত নাম্বাৰ এটা ঘূৰি আছে, সেই নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিবা, আমাক কল বা মেছেজ কৰি গোটেই ডিটেইলছটো জানি ল'বা। ধন্যবাদ।